অসম বিধানসভা চৌহদত এক ব্যতিক্ৰমী দৃশ্য। বিধানসভাৰ সচিবালয়ৰ এজন কৰ্মচাৰী মহানুভৱতা 10 বছৰ ধৰি গৰাকীবিহীন মেকুৰী কুকুৰক কৰি আহিছে পোহপাল। দৈনিক ঘৰতেই তৈয়াৰ কৰা খাদ্য পৰিৱেশন কৰে ভোকাতুৰ কুকুৰ মেকুৰীক। চৌদিশে হত্যা হিংসাৰ বাতৰিৰ মাজতেই এক ব্যতিক্ৰমী প্ৰতিবেদন। শ্বিলঙত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে দেশ। সমাজ জীৱনত দৈনিক হৈ থকা হত্যা হিংসা ধৰ্ষণ আদিয়ে ভুলুণ্ঠিত কৰিছে মানৱতা। কিন্তু মানৱতা হেৰাই যোৱা নাই, জীয়াই আছে মানৱতা। এই দৃশ্যলৈ মন কৰক। বিধানসভা চৌহদত জীৱ জন্তুক খাদ্য পৰিৱেশন কৰি থকা এই ব্যক্তিজনৰ নাম হৈছে কবিৰাম হালৈ। অসম বিধানসভাৰ পুথিভঁৰালৰ কৰ্মচাৰী কবিৰাম হালৈয়ে বিগত এটা দশক ধৰি অসম বিধানসভা চৌহদত বহু জীৱ জন্তুক আহাৰ যোগান ধৰি আহিছে। ঘৰৰ পাকঘৰত নিজে ৰন্ধা মাছ মাংসৰ এসাঁজ ৰান্ধি দিনত এবাৰ নিশা এবাৰ খাদ্য পৰিৱেশন কৰে অনাহাৰে থকা কুকুৰ মেকুৰীক। আজিৰ সমাজত যেনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে, যেনেধৰণৰ যোনবোৰ ঘটনাই মানৱতাক কেতিয়াবা ভুলুণ্ঠিত কৰে, কিন্তু তাৰ মাজতো কিছুমান এনেধৰণৰ বাৰ্তা আহিছে, এনেধৰণৰ কিছুমান লোক আছে, এনে কিছুমান হৃদয়বান লোক আছে যোনে আজিও মানৱতাক জীয়াই ৰাখিছে, সমাজখন জীয়াই ৰাখিছে। এই মোটামুটি 8-9 বছৰ হ'ল। তাৰমানে ইহঁতৰ মানে চামে মাকবিলাক মৰি গৈছে। এই পোৱালিবিলাক আছে, পোৱালিবিলাকক মই মানে খাদ্য যোগান ধৰি আছোঁ। ৰাতিপুৱা 12:30 এটামানৰ ভিতৰত একবাৰ দিওঁ আৰু ৰাতি এবাৰ দিওঁ মই 8টা মানত দিওঁ। ৰখি থাকে, মাতিলে আহি যায়। বুলি ক'লে গোটেইবিলাক দৌৰি আহে। ইয়াত বুলি নহয়, এতিয়া আমাৰ নতুন কেণ্টিনত 4টা আছে প্ৰত্যেকেজনে, আৰু লাষ্ট গেটত আছে 3টা, আৰু মেডিকেলৰ ওচৰত 2টা আছে। তেওঁলোকক গৈ মই সিহঁতে ৰৈ থাকে মোৰ কাৰণে, সদায় ৰৈ থাকে। মাছ 1 কিলো ডেইলি লাগে মোক, মানে বেছি নহয়, 200 টকা মাত্ৰ মাছত। আৰু চাউল মানে আপোনাৰ 1.5 কিলো লাগে আৰু মোটামুটি। কুকুৰক দিলে কেতিয়াবা কুকুৰক মানে কেতিয়া ভাত কমি যায়, কমি গ'লে মই মানে হেৰি কৰোঁ, ইয়াৰ পৰা কিনি আনো 20 টকা মানৰ ভাত কিনি লৈ আহোঁ, আৰু মাছ 1 পিচমান আনো, সিহঁতক সানি দিওঁ। তাৰমানে অৱসৰ ল'বলৈ এমাহ বাকী থকা কবিৰাম হালৈৰ আন এক পণ, অৱসৰ লোৱাৰ পিছতো মই মোৰ কৰ্তব্য কৰি যাম। এজন চৰকাৰী কৰ্মচাৰীৰ এনে মহানুভৱতাই যেন পুনৰ প্ৰতিপন্ন কৰিলে জীৱন জিন্দাবাদ, মানৱতা জিন্দাবাদ। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট, NB নিউজ। অসম বিধানসভা চৌহদত এক ব্যতিক্ৰমী দৃশ্য। বিধানসভাৰ সচিবালয়ৰ এজন কৰ্মচাৰী মহানুভৱতা 10 বছৰ ধৰি গৰাকীবিহীন মেকুৰী কুকুৰক কৰি আহিছে পোহপাল। দৈনিক ঘৰতেই তৈয়াৰ কৰা খাদ্য পৰিৱেশন কৰে ভোকাতুৰ কুকুৰ মেকুৰীক। চৌদিশে হত্যা হিংসাৰ বাতৰিৰ মাজতেই এক ব্যতিক্ৰমী প্ৰতিবেদন। শ্বিলঙত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে দেশ। সমাজ জীৱনত দৈনিক হৈ থকা হত্যা হিংসা ধৰ্ষণ আদিয়ে ভুলুণ্ঠিত কৰিছে মানৱতা। কিন্তু মানৱতা হেৰাই যোৱা নাই, জীয়াই আছে মানৱতা। এই দৃশ্যলৈ মন কৰক। বিধানসভা চৌহদত জীৱ জন্তুক খাদ্য পৰিৱেশন কৰি থকা এই ব্যক্তিজনৰ নাম হৈছে কবিৰাম হালৈ। অসম বিধানসভাৰ পুথিভঁৰালৰ কৰ্মচাৰী কবিৰাম হালৈয়ে বিগত এটা দশক ধৰি অসম বিধানসভা চৌহদত বহু জীৱ জন্তুক আহাৰ যোগান ধৰি আহিছে। ঘৰৰ পাকঘৰত নিজে ৰন্ধা মাছ মাংসৰ এসাঁজ ৰান্ধি দিনত এবাৰ নিশা এবাৰ খাদ্য পৰিৱেশন কৰে অনাহাৰে থকা কুকুৰ মেকুৰীক। আজিৰ সমাজত যেনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে, যেনেধৰণৰ যোনবোৰ ঘটনাই মানৱতাক কেতিয়াবা ভুলুণ্ঠিত কৰে, কিন্তু তাৰ মাজতো কিছুমান এনেধৰণৰ বাৰ্তা আহিছে, এনেধৰণৰ কিছুমান লোক আছে, এনে কিছুমান হৃদয়বান লোক আছে যোনে আজিও মানৱতাক জীয়াই ৰাখিছে, সমাজখন জীয়াই ৰাখিছে। এই মোটামুটি 8-9 বছৰ হ'ল। তাৰমানে ইহঁতৰ মানে চামে মাকবিলাক মৰি গৈছে। এই পোৱালিবিলাক আছে, পোৱালিবিলাকক মই মানে খাদ্য যোগান ধৰি আছোঁ। ৰাতিপুৱা 12:30 এটামানৰ ভিতৰত একবাৰ দিওঁ, আৰু ৰাতি এবাৰ দিওঁ মই 8টা মানত দিওঁ। ৰখি থাকে, মাতিলে আহি যায়। বুলি ক'লে গোটেইবিলাক দৌৰি আহে। ইয়াত বুলি নহয়, এতিয়া আমাৰ নতুন কেণ্টিনত 4টা আছে প্ৰত্যেকেজনে, আৰু লাষ্ট গেটত আছে 3টা, আৰু মেডিকেলৰ ওচৰত 2টা আছে। তেওঁলোকক গৈ মই সিহঁতে ৰৈ থাকে মোৰ কাৰণে, সদায় ৰৈ থাকে। মাছ 1 কিলো ডেইলি লাগে মোক, মানে বেছি নহয়, 200 টকা মাত্ৰ মাছত। আৰু চাউল মানে আপোনাৰ 1.5 কিলো লাগে আৰু মোটামুটি। কুকুৰক দিলে কেতিয়াবা কুকুৰক মানে কেতিয়া ভাত কমি যায়, কমি গ'লে মই মানে হেৰি কৰোঁ, ইয়াৰ পৰা কিনি আনো 20 টকা মানৰ ভাত কিনি লৈ আহোঁ, আৰু মাছ 1 পিচমান আনো, সিহঁতক সানি দিওঁ। তাৰমানে অৱসৰ ল'বলৈ এমাহ বাকী থকা কবিৰাম হালৈৰ আন এক পণ, অৱসৰ লোৱাৰ পিছতো মই মোৰ কৰ্তব্য কৰি যাম। এজন চৰকাৰী কৰ্মচাৰীৰ এনে মহানুভৱতাই যেন পুনৰ প্ৰতিপন্ন কৰিলে জীৱন জিন্দাবাদ,
মানৱতা জিন্দাবাদ। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট NB নিউজ।